চাওক সদনত প্ৰত্যেকজন ব্যক্তি আহিব পাৰে আৰু যোৱাকালি সদনখনৰ এটা স্পেচিয়েল আছিলে কি যোৱাকালি সদনখন যিখন সদন বিধানসভা আহ্বান কৰা হৈছিলে এটা দিনৰ কাৰণে ভূপেন হাজৰিকা ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে সেইকাৰণে কালিৰ সদনখন অকণ স্পেচিয়েল সদন আছিলে আৰু এই সদনত যোৱাকালি অকল গৌৰৱ গগৈ বুলিয়েই নহয় ডাঙৰীয়া বুলিয়েই নহয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছিলে বহুতকেইজন ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও আমাৰ তালৈ আহিছিলে বহুতকেইজন দলীয় জ্যেষ্ঠ নেতাও আমাৰ সভালৈ আহিছিলে কাৰণ যোৱাকালি আমাৰ মনোনয়ন পত্ৰ প্ৰদানৰ অনুষ্ঠানো আছিলে যিহেতু ৰাজ্যসভাৰ নিৰ্বাচন আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মনোনীত দুইজন প্ৰাৰ্থীয়ে যোৱাকালি মনোনয়ন প্ৰদান কৰিছিলে সেইকাৰণে যোৱাকালি সদনলৈ বহুত সংখ্যক আহিছিলে কিন্তু মই নেভাবোঁ যে সদনলৈ আহিলে সদনলৈ কোনোবাই চাব আহিলে দলৰ দলপতিজনে বা দলৰ সভাপতিজনে সদন চাব তেতিয়া আহিব লাগে যেতিয়া সদনত তেখেতৰ সংখ্যাগৰিষ্ঠতা থাকে যেতিয়া সদনত তেখেতৰ হৈ পেলাই যিসকল প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীসকলে কিবা এটা ভাল বিষয়ত যদি আলোচনা কৰে যোৱাকালি সদনত কংগ্ৰেছ পাৰ্টীয়ে আলোচনা কি কৰিলে যোৱাকালি কংগ্ৰেছ পাৰ্টীয়ে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত কাৰণ যিসকল বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিছে তেওঁলোকৰ হৈ মাত মাতিছে কংগ্ৰেছে বিদেশীৰ ক্ষেত্ৰত মাত মাতিছে বাংলাদেশীৰ ক্ষেত্ৰত মাত মাতিছে এতিয়া কংগ্ৰেছৰতো এইটো ভোট বেংক কংগ্ৰেছৰ এইটো পৰম্পৰাগত ভোট বেংক এটাৰ ক্ষেত্ৰত মাত মাতিছে ইমান এটা সাংঘাতিক ঐতিহাসিক ধৰণৰ কথা যে কংগ্ৰেছে কৈছে সেইটো নহয় কংগ্ৰেছৰ যিসকল বিধায়ক আছিলে বিধায়িনী দলৰ নেতা যিসকল আছিলে তেওঁলোকৰ এনেকুৱা ডাঙৰ এটা পাৰদৰ্শিতা নাছিলে যিটোত তেওঁৰ সভাপতিজনে আহি চাবলগীয়া হ'ল মই ভাবোঁ একো হোৱা নাই আৰু যদি সেইটোকে ভাবিছে কংগ্ৰেছৰ সভাপতিজনে যে মোৰ দলৰ অৱস্থা এয়াই তেওঁ সেইটোহে পুতৌজনক এখন ছবি লগত লৈ গৈছে কাৰণ তেওঁৰ দলৰ স্থিতি তেওঁৰ বিধায়কৰ সংখ্যা আৰু তেওঁৰ বিধায়কে উত্থাপিত কৰা যিকেইটা প্ৰশ্ন বা যিকেইটা সদনত যিকেইটা অসমৰ ৰাইজৰ হৈ মাত মাতিছে তাৰ কোনকেইটা কাৰণত মাত মাতিছে সেইখিনি তেখেতে ভালকৈ বুজি পাইছে আৰু অসমৰ ৰাইজে বুজি পাইছে চাওক মই অভিনন্দন জনাইছোঁ গণতন্ত্ৰত সকলোৱে প্ৰাৰ্থিত্ব দিব পাৰে প্ৰাৰ্থিত্ব দিয়াত কোনো দলৰ ৰাইজৰ দলেই হওক অসম জাতীয় পৰিষদেই হওক কংগ্ৰেছ দলেই হওক যিকোনো দলেই প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে প্ৰাৰ্থিত্ব আগবঢ়োৱাটো সাধাৰণ কথা বা ডাঙৰ কথা নহয় কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলে যদি প্ৰাৰ্থী আগনবঢ়ায় তেতিয়া ৰাজনীতিত তেখেতৰ আইডেণ্টিটি কি থাকিব মই ভাবোঁ গণতন্ত্ৰত যিমান বেছি কম্পিটিশ্যন হয় ইমানেই ভাল বাকী ৰাইজে ডিচিশ্যন ল'ব কাৰণ ৰাইজে জানে যে কাৰ লগত থাকিলে লাভ হ'ব দিল্লীত চৰকাৰ কাৰ গুৱাহাটীত চৰকাৰ ভৱিষ্যতে হোৱাৰ কাৰ সম্ভাৱনা আছে দুটা কথা তাৰ লগতহে উন্নয়নটো থাকিব কাৰণ আমাৰ এতিয়া কোনোটো সমষ্টিৰ মানুহ এতিয়া বৈপ্লৱিক নহয় কোনোটো সমষ্টিৰ মানুহে এতিয়া এনেকুৱা ধৰণৰ চিন্তাধাৰা নাযায় আমাক উন্নয়ন নালাগে আমাক খালি ৰাইজৰ নেতাজনহে লাগে বা সেই দলটো লাগে নীতি আদৰ্শৰ দল আৰু উন্নয়ন এই দুটা কথাৰ মাজত বহুত প্ৰফাৰ আপুনি বহুতকেইটা ইলেকশ্যন চাই আহিব ইলেকশ্যনবিলাকত দেখা পাব এতিয়া ৰাইজে উন্নয়নৰ লগত থকা চিন্তা কৰিছে ৰাইজে ভৱিষ্যত চিন্তা কৰিছে কাৰণ ভৱিষ্যত আৰু উন্নয়ন অকল বিজেপিৰ লগত